বৈষ্ণৱৰ সংগে কোনো মুকুতি সাধু সংগে হৰি কথা নুশুনে জিনৰ জীৱনত মৰা শিশু অধম কিছু সময় বিৰতিৰ পিছত পুনৰ এই আসনলৈ আমি আহিবলৈ কাৰণে সৌভাগ্য পালোঁ আৰু শ্ৰদ্ধাৰ বিষ্ণুপাদৰ প্ৰভুজনে সুন্দৰভাৱে আগবাঢ়ি যোৱা অংশৰ পৰা আমি পুনৰ ভাগৱত আলোচনাৰ কাৰণে প্ৰযত্ন কৰিম। দুখান হ'লে নিশ্চয় আপোনালোকে মনোনিৱেশ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু বৰ্তমান দেৱভূতিৰ গৰ্ভত কপিলৰ জন্ম এই শিৰোনামেৰে যি আখ্যান আৰম্ভ হৈছে পদৰ লগত সংগত ৰাখি আমি বিষয়খিনি কিছু আলোচনা কৰিবলৈ যত্ন কৰিম। সেই গৰু সমস্ত ইতিমধ্যে কপিল আৰু দেৱভূতিৰ বিবাহ কাৰ্য সম্পন্ন হ'ল আৰু এগৰাকী নাৰীয়ে সাধাৰণতে মায়া সংসাৰৰ পৰা যিটো বিচাৰে এগৰাকী স্বামী হিচাপে ভাৰ্যাৰ সৰ্ব মনোলা পূৰণ কৰাটো স্বামীৰ দায়িত্ব কৰ্তব্য আৰু ধৰ্ম। কৃষ্ণ আমি আহিছোঁ গতিকে সেই অনুসাৰে দেৱভূতিৰ যিটো বাসনা আছিল যে সন্তান লাভ কৰা সেই সন্তান লাভ কৰাৰ বাসনা অনুযায়ী দেৱভূতিৰ গৰ্ভত প্ৰথমতে 9 কোটি সন্তান জন্ম হৈছিল। 9 কোটি কন্যা সন্তান জন্ম হৈছিল। এগৰাকী দুগৰাকী নহয় 9 গৰাকীকে পুত্ৰ কন্যা সন্তান জন্ম হৈ গ'ল। তাৰ পিছত যে কৰ্দমনীয়ে দেৱভূতিক ক'লে যে হে প্ৰিয়ে এতিয়া তোমাৰ সংগ পাই মই সংসাৰী হ'লোঁ। তোমাৰ সমস্ত সংসাৰৰ যিখিনি আশা আকাংক্ষা ইতিমধ্যে পূৰণ হ'ল আৰু এতিয়া মই যিহেতু সাংসাৰিক নহয়, স্বৰূপতে মই ব্ৰহ্মচাৰী, স্বৰূপতে মই তপস্বী সন্ন্যাসী, মই গৃহমায়াত বন্দী হৈ থকাটো মোৰ ধৰ্ম নহয়। তথাপিও পিতৃয়ে আদেশ দিলে যাৰ কাৰণত মই সংসাৰী ধৰ্ম পালন কৰিবলৈ চিন্তা কৰোঁতে তুমি আহি মোৰ ওচৰত ধৰা দিলা। গতিকে এতিয়া যিহেতু মোৰ সংসাৰৰ কৰ্মখিনি সাধন হ'ল, এতিয়া তুমি মোক বিদায় দিয়া। মই এতিয়া বনবাসী পুনৰবাৰ তপস্বী হ'বৰ কাৰণে মই যাবলৈ বিচাৰিছোঁ। গতিকে তুমি মোক মেলামি দিয়া।
গতিকে ইয়াৰ পিছত এতিয়া পদবন্ধে দেৱভূতিয়ে কৈছে বিষয়খিনি, হে স্বামী, তুমি এতিয়া মোৰ পৰা বিদায় লৈ তুমি আকৌ তপস্বী হ'বলৈ গৈছা, তুমি যোগী হ'বলৈ বিচাৰিছা, সন্ন্যাসী হ'বলৈ বিচাৰিছা। এইটো তোমাৰ দুখ নহয়। এইটো দেৱভূতিয়ে কৈছে যে কিয় দুখ নহয়, কাৰণ তোমাৰ দৰে এজন মহা সাধু পুৰুষক লগ পোৱাটো, সাহিত্য পোৱাটো মোৰ কাৰণে পৰম সৌভাগ্যৰ কথা। কিন্তু তোমাক পাই মই কি বিচাৰিব লাগিছিল সেইটো মই নিবিচাৰিলো। তোমাৰ দৰে এজন মহা সন্ন্যাসীক পোৱাৰ পিছত মই বিষয়ৰ সুখ, বিষয়ৰ কামনা কৰোঁতে 9 কোটি কন্যা সন্তান জন্ম হয়। এতিয়া এই 9 কোটি কন্যা সন্তান বিধিমতে কাৰোবাক উপযুক্ত পাত্ৰক সম্প্ৰদান কৰিব লাগিব, যিটো কৰ্ম এতিয়াও বাকী আছে। আৰু তুমি যদি যোৱা 9 কোটি কন্যা সন্তানো যদি মোৰ পৰা যায়, তেতিয়াহ'লে মই কাৰ লগত থাকিম? এইখন সংসাৰত মোৰ কোন আছে? গতিকে মোক এটা নিৰ্ভৰ লাগে। গতিকে তাৰ কাৰণে তোমাক মোৰ ওচৰৰ পৰা যাবৰ কাৰণে এই মুহূৰ্ততে মেলানি দিব মই বিচাৰিব নোৱাৰোঁ। কেইটামান দিন আপুনি মোৰ লগত থাকক, জানোচা ঈশ্বৰৰ কৃপাত কিবা প্ৰকাৰে আমাৰ মাজলৈ যে পুত্ৰ সন্তান এটা আহে, সেই পুত্ৰ সন্তানে মোক চাই অন্তত মই বাকী কেইটা দিন সুখেৰে শান্তিৰে থাকিব পাৰিম। কিন্তু তুমি যদি গুচি যোৱা, কন্যা সন্তান কেইটাও যদি বিধিবদ্ধভাৱে কাৰোবাৰ লগত বিবাহ সূত্ৰে যদি গুচি যায়, এই বিষময় সংসাৰত মই অকলশৰে কাৰ লগত থাকিম? এই বুলি আজি কৰ্দম লিখি তেওঁ অনুনয় বিনয় কৰিছে, হে স্বামী, তুমি যে মোক আৰু কেইটামান দিন সংগ দি মোৰ মনৰ বাঞ্ছা অনুসৰি পুত্ৰ সন্তান এটা জন্ম হোৱাৰ কাৰণত তুমি মোক কৃপা কৰা। তাৰপিছতো কৈছে, তুমি এনে স্বামীক লভিয়া যদি ইন্দ্ৰিয় প্ৰীতিশালী আয়ু কৰি থাকিব। তোমাৰ দৰে এজন স্বামী লোককৃত পুৰুষক স্বামী পায়। মই ইন্দ্ৰিয় প্ৰীতি সাধন কৰিবলৈ যাওঁতে কি কৰিলো? মই দেহ ক্ষতি কৰিলো, ক্ষয় কৰিছো, আৰু মই আয়ু ক্ষয় কৰিছো। তাৰ বিনিময়ত কি হ'ল? তোমাৰো মহিমা মই নজানিও ভাগি কৰিলো প্ৰসংগ বিষয়গৰাকী। তোমাৰ সংগ পাই মই যিটো বিচাৰিব লাগিছিল সেইটো নিবিচাৰি কি বিচাৰিলো? তোমাৰ পৰা বিষয় বিচাৰিলো। গতিকে মোৰ গুৰুত্বৰ যিটো মন, এই মনটোৱে আচলতে বিচলিত হৈ গ'ল। বৈষ্ণৱৰ সংগ পাই মুক্তি পাব লাগে। তোমাৰ দৰে মহা বৈষ্ণৱ, মহা এজন সন্ন্যাসী বা মহা ব্ৰহ্মপুৰুষক লগ পাই মই আচলতে মুক্তিৰ ব্যৱস্থাটোহে মই সাধন কৰিব লাগে। তাকে নিবিচাৰি মই তোমাৰ পৰা কি বিচাৰিলো? বিষয়ৰ ভোগ। সেইকাৰণে কৈছে, সাধু সংগে হৰি প্ৰদান নুশুনে যি নৰ, জীৱন্ততে মৰাখিব ধৰ্ম পামৰ। তোমাৰ দৰে সাধু সংগ পায়ো কোনোদিন মই ঈশ্বৰৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে ইচ্ছা নকৰিলো। তাৰ বিপৰীতে মই কি পালো? যে তোমাৰ পৰা মই বিষয় ভোগ কৰিবৰ কাৰণে বিচাৰিলো। সেইকাৰণে কৈছে, যিজনে সাধুক লগ পায়ো সাধুৰ পৰা এটা ভগৱন্তৰ নামৰ তত্ত্ব বুজিবৰ কাৰণে যত্ন নকৰে, সেইজন অধম পাপিষ্ঠৰ জীৱন্ততে তেওঁ মৰা। এতিয়া দেৱভূতি নিজে কৈছে, মই এতিয়া জীৱন্ততে মই মৃত্যু হলো, জীৱন্ততে মই মৰি গলো। কিয়নো তোমাৰ দৰে এজন সাধু পুৰুষক স্বামী হিচাপে পাই জীৱনটো ধৰিবৰ কাৰণে চিন্তা কৰিব লাগিছিল, অথচ তোমাৰ পৰা মই এই মুহূৰ্তটো পুত্ৰ কামনাৰে তোমাক বিষয়ৰ লগতে বান্ধিবলৈ বিচাৰিছো। এতিয়া তাকে কৈছে, হৰিৰ মায়াই মোক কৰিলে বংশন, তোমাক পায়াৰ মুখে নকৰিলো মন। এতিয়া নিজে চিন্তা কৰিছে, মই চব জানো, কিন্তু কিয় নজনা হৈ গলো?
বোলে হৰিৰ মায়াই মোক বঞ্চনা কৰিলে কাৰণে তোমাক হাততে পায়ো তোমাৰ পৰা মুখৰ লাভৰ যিখিনি মহৎ জ্ঞান তত্ত্ব মই লাভ কৰিব নোৱাৰিলো। গুৰুসকল, আপুনি যে সুধিছিল প্ৰভু যে দেৱভূতিৰ গৰ্ভত কেইটা সন্তান জন্ম হৈছিল? সৰ্বমুঠ 9টা সন্তান জন্ম হৈছিল। প্ৰথমতে নাৰীৰ ৰূপত 9গৰাকী কন্যা আৰু অন্তিমত প্ৰভু ভগৱন্তৰ ৰূপী এজন পুত্ৰ। আৰু এই কাহিনীটো এনেদৰে আগবঢ়াই দিছে, ইয়াৰ এটা কাৰণ আছে। কাৰণটো আৰু খন্তেক পিছতে পদত বিশ্বৰ বিষয়টো অকণমান উল্লেখ কৰিলে আমি বিষয়টো আলোচনা কৰিম। আহক কৃষ্ণ। দেৱভূতি আৰু কৰ্তন নীতিৰ মহাবৰ্ণনা প্ৰদান কৰি আছে। আৰু এতিয়া পুনৰ কৈছে যে দেৱভূতিয়ে স্বামী কৰ্তনৰ ওচৰত বিনয়ভাৱে প্ৰাৰ্থনা কৰি আৰু কেইটামান দিন তেওঁ সংগ সুখ প্ৰদানৰ কাৰণে প্ৰাৰ্থনা কৰিছে। তাৰপিছত কৰ্তন নীতিয়ে দেৱভূতিৰ এই সৰল মনৰ যি কাতৰ প্ৰাৰ্থনা, এইখিনি শুনি তেওঁ অতিকৈ আনন্দিত হৈছে, অতিকৈ সুখী হৈছে। কাৰণ কোনো কপটতা নাই, কোনো ধৰণৰ লোক ঠাক নাই। যিখিনি কথা তেওঁ মনত ভাবিছে গোটেইখিনি কথা স্বামীৰ আগত তেওঁ ওলমাই ব্যক্ত কৰিছে। তাৰ কাৰণতে এতিয়া কৰ্তব্যে তেওঁৰ মনত ইমান সময় যিখিনি উদ্বেগজনক ভাৱনা দেখা পাইছে, সেইখিনি প্ৰশমিত কৰিবৰ কাৰণে, সুস্থ কৰিবৰ কাৰণে তেওঁ সম্বোধন কৰি কৈছে যে হে প্ৰিয়ে, তুমি দুখ নকৰিবা, তোমাৰ এই প্ৰাৰ্থনাত মই অতিকৈ সুখী হৈছোঁ। আৰু এতিয়া মই বুজিলোঁ যে অচিৰে তোমাৰ গৰ্ভত স্বয়ং প্ৰভু ভগৱন্তই পুত্ৰৰূপে বাস ল'ব। কিন্তু তাৰ আগতে এটা কৰ্ম কৰিব লাগিব। আজিৰ পৰাই তুমি এই পৰম প্ৰভু ভগৱন্তক তুমি তপ কৰিব লাগিব। তেওঁৰ কথা তুমি হৰে সকলে যিজকে সমস্ত সময়তে কোনো সময় বাদ নপৰাকৈ সৰ্বফলতে তেওঁক তুমি চিন্তা কৰা,
তেওঁক তুমি তপ কৰা। তেতিয়াহে তোমাৰ তপত সন্তুষ্ট হৈ প্ৰভু ভগৱতে আমাক কৃপা কৰি আমাৰ গৃহলৈ তেওঁ পুত্ৰৰূপে আহিব। আৰু আহি কি কৰিব? তেওঁৰ লীলাই কি কৰে নকৰে বেলেগ কথা, কিন্তু তোমাৰ আৰু মোৰ যশ আৰু কীৰ্তি তেওঁ বঢ়াই থৈ যাব। ঈশ্বৰে যেতিয়া পৰিচয় দিব মোৰ পিতৃ কোন, মোৰ মাতৃ কোন, লগে লগে কাৰ যশ কীৰ্তি বাঢ়িব? তোমাৰ আৰু মোৰ। কিন্তু সেইখিনি কৰিবলৈ যাওঁতে তুমি ঈশ্বৰৰ তপ কৰিব লাগিব। বিনা জ্ঞান, বিনা ভক্তি, বিনা তপস্যাত প্ৰভু ভগৱন্ত কেতিয়াও সন্তুষ্ট নহয়। প্ৰভু ভগৱন্তক সন্তুষ্ট কৰিবলৈ হ'লে, প্ৰভু ভগৱন্তৰ পৰা যদি আমি কৃপা পাবলৈ হ'লে আমি জ্ঞান আহৰণ কৰিব লাগিব শুদ্ধভাৱে, আমি ভক্তি কৰিব লাগিব আৰু প্ৰভু ভগৱন্তক আমি তপ কৰিব লাগিব। সৰ্বখন প্ৰভু ভগৱন্তক স্মৰণ কৰাটোৱেই হৈছে তপ। তপ কৰিবৰ কাৰণে বনবাসী কৰাৰ প্ৰয়োজন নাই। সৰ্বখনতে ভগৱন্তক ধ্যান কৰি থকাটো এটা মহা তপ। গতিকে এই কৰ্ম নকৰিলে ঈশ্বৰে কৃপা পাব নোৱাৰে। গতিকে গুৰুসকল প্ৰথমতেতো স্বয়ং প্ৰভু ভগৱন্তে নিজে আহি কৰ্তন দেখি বাক্য দিছিল যে মই তোমাৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰি মই জগতক কৃপা কৰিম। কিন্তু তেওঁ কৰ্দম আৰু দেৱভূতিৰ মাজত বিয়া সম্পন্ন হৈ যোৱাৰ পিছতো এটিকৈ 9টা সন্তান জন্ম হ'ল কন্যাৰ ৰূপত। কিন্তু ভগৱন্ত তাৰ মাজত কিয় নোসোমাল? কাৰণটো ইতিমধ্যে পদত অকণমান আচৰিত গৈছে যে কিমান পাপত আছিল দেৱভূতি। এগৰাকী নাৰীয়ে বিবাহৰ পিছত স্বামীৰ পৰা যিখিনি আকাংক্ষা কৰে দেৱভূতিয়ে সেইখন আকাংক্ষা নাপালে। নামতেৰে বিবাহত আবদ্ধ হ'ল জগতক দেখুৱাই। তাৰ পিছতে কৰ্দম গ'ল আকৌ পুনৰ তপস্যা কৰিবলৈ। তপস্যা কৰিবলৈ যাওঁতে দীৰ্ঘ 10,000 বছৰ আকৌ পাৰ হৈ গ'ল। কিন্তু দেৱভূতিয়ে আহাৰ্যৰূপে তেওঁ যিটো ধৰ্ম পালন কৰিব লাগে এগৰাকী সতী নাৰী হিচাপে, স্বামী শুশ্ৰূষাৰ লাগিলে তেওঁ কোনোদিন স্বামীৰ সংগ কামনা কৰাৰ পৰিৱেশ পোৱা নাছিল বা সেইখিনি তেওঁ ত্যাগ কৰিব লগা হৈছিল। কিন্তু ভিতৰত ইন্দ্ৰিয়ৰ বাসনা কিমান তীব্ৰ হৈ আছিল। যেতিয়াই সুযোগ পালে কৰ্দমে যেতিয়া তপস্যাৰ কীৰ্তি লাভ কৰি তেওঁ আস্থাকেৰে কৰিলে, তুমি মোক যিমান সেৱা কৰিলা, যিমান তুমি মোক শুশ্ৰূষা কৰিলা, তাৰ ফলত এতিয়া মই তোমাক তোমাৰ সমস্ত মনৰ কামনা মই পূৰণ কৰি মই বাক্য দিলোঁ। তেতিয়াই দেৱভূতিয়ে নিজৰ দেহটোৰ ফালে চাই কৈছিল যে এইটো দেহক লৈ তুমি মোৰ কি আশা পূৰণ কৰিবা? এতিয়া মোৰ সমস্তবিলাক আশা নিৰ্বাপিত হ'ল। গতিকে তাৰ পিছতে সুন্দৰভাৱে কথাখিনি বুজি পোৱাৰ পিছত যোগ বলেৰে তপৰ শক্তিৰে কৰ্তব্যে দেৱভূতিৰ সমস্ত মনৰ পূৰণ কামনা পূৰণ কৰিবৰ কাৰণে নাৰীৰ সহজাত প্ৰবৃত্তি, সেই প্ৰবৃত্তিবিলাকৰ আচৰণ কৰি ঐশ্বৰ্য বিভূতি ধন সম্পদ দাহ কাশী ৰূপ যৌৱন সমস্তবিলাক তেওঁক ঘূৰাই দিয়ে। তাৰ ফলত দেৱভূতিৰ আকাংক্ষা অনুসৰিহে ইন্দ্ৰিয় বাসনাৰ যিখিনি আকাংক্ষা আছিল সেইখিনিৰ কাৰণতে ঈশ্বৰৰ লগত দেৱভূতিয়ে সম্বন্ধ কৰিব পৰা নাছিল। কিন্তু যেতিয়াই এগৰাকীকৈ 9গৰাকী কন্যা সন্তান দেৱভূতিৰ আকাংক্ষা মতে জন্ম হ'ল, তাৰ পিছতহে যেতিয়া কৰ্দমে ক'লে মই আৰু তোমাৰ লগত থাকিব নোৱাৰি, তুমি মোক বিদায় দিয়া, তেতিয়াহে দেৱভূতিৰ মনত এই বাসনাটো জানিছে মোৰ কিবা এটা ভুল হৈছে। কাৰণ তেওঁ জানে যে স্বয়ং প্ৰভু ভগৱন্তৰ পুত্ৰৰূপে জন্ম হ'ব বুলি মোক বাক্য দিছিল, আজিলৈকে সেই বাক্যটো সফল হোৱা নাই। ভগৱন্তে নিশ্চয় মোৰ কিবা এটা দুখ দেখা পাইছে, যাৰ ফলত স্বয়ং প্ৰভু ভগৱন্তই এতিয়া মোৰ পৰা
মোৰ স্বামীকো আঁতৰাই দিবৰ কাৰণে এতিয়া এনেদৰে তেওঁ মনত চিন্তা জগাই দিছে। সেইকাৰণে এতিয়া গৰ্দবে কি কৈছে, তোমাৰ আশা পূৰণ হ'ব, কিন্তু তুমি ভগৱন্তক তপ কৰিব লাগিব, ভগৱন্তক তুমি ধ্যান কৰিব লাগিব। আৰু তোমাৰ ধ্যানত যদি সন্তুষ্ট হয়, অনতি পলমে তেওঁ আহি তোমাৰ গৰ্ভত বিজাতি ল'ব আৰু তোমাৰ আৰু মোৰ যশ আৰু কীৰ্তি বঢ়াব। এইখিনিৰ কাৰণে এতিয়া প্ৰভু ভগৱন্তে আজি অন্তিমলৈকে তেওঁ ৰৈ আছে। অন্তিমলৈ ৰৈ থকাৰ কাৰণে যে মোক বিনা তপে বিনা ভক্তিয়ে কোনেও লাভ কৰিব নোৱাৰে। হে দেৱভূতি, তুমি যদি মই সত্য হিচাপে কামনা কৰা, তেতিয়াহ'লে তুমি ঈশ্বৰৰ সাধনা কৰা, তপ কৰা, জপ কৰা। গতিকে এই তত্ত্বটোৰে আমি সৰ্বসাধাৰণ আমাৰ নাৰীসকলকো, সত্য বিবাহিতা স্ত্ৰীসকলকো আমি এই তত্ত্বটোৰে তাৰমানে জ্ঞান ল'বৰ কাৰণে সদায় অনুপ্ৰাণিত কৰিব লাগিব। সন্তানৰ মাতৃ হ'বলৈ আকাংক্ষা কৰা মানে তেওঁ ঈশ্বৰক ভক্তি কৰা। ঈশ্বৰৰ ভক্তিৰ অবিহনে সৎ সন্তানৰ কেতিয়াও মাতৃ হ'ব নোৱাৰে। সন্তান কামনা কৰিয়েই ইন্দ্ৰিয় সুখৰ ব্যৱস্থাবিলাক লগত ৰাখিব লাগে, কিন্তু সন্তান কামনা নকৰাকৈ ইন্দ্ৰিয় সুখৰ বাঞ্ছা কৰিবলৈ গৈ যেতিয়া অহেতুক কিবা এটা আমাৰ মাজলৈ যদি সন্তান ৰূপত আহে, সেই সন্তানে জগতৰ কেতিয়াও কল্যাণ সাধন কৰিব নোৱাৰে আৰু আমাৰো মনৰ বাঞ্ছা পূৰণ কৰিব নোৱাৰে। কাৰণ ইন্দ্ৰিয় আসক্তিত জন্ম হোৱা সন্তান ইন্দ্ৰিয় আসক্তিতে নিমজ্জিত হৈ তেওঁলোকে গুৰু গোসাঁই নমনা এটা আচৰণ কৰিবলৈ বাধ্য হ'ব। যিটো শিক্ষা আমি সদায় ভাগৱতৰ পৰা ল'ব পাৰিব লাগে। কপিল দেৱভূতি ৰায়কালে এই মহাতত্ত্বটোকে সাংসাৰিক লোকসকলক প্ৰদানৰ কাৰণে ব্যৱস্থা কৰিছে। গতিকে আজি স্বামীয়ে কৈছে, তুমি পুত্ৰ কামনা কৰি মোৰ সংগ বিচাৰিলে নহ'ব, তুমি ঈশ্বৰৰ কামনা কৰা। তুমি ঈশ্বৰৰ কামনা কৰা, ময়ো ঈশ্বৰৰ কামনা কৰোঁ। তাৰ পিছত প্ৰভু ভগৱন্তে নিশ্চয় আমাৰ সৰ্ব মনোকামনা পূৰণ কৰিব। আহক ইয়াৰ পিছত পদলৈকে পুনৰ উভতি যাম। কৃষ্ণ দেৱভূতি স্বামীৰ মহাপ্ৰেম ভক্তিৰে জিলা পাছে প্ৰভু কৰ্দমাৰ বীৰ্য লীলা
যেতিয়া স্বামী কৰ্দমে দেৱভূতিক মহা জ্ঞানটো প্ৰদান কৰিলে যে তুমি এতিয়াৰে পৰা ভগৱন্তক তুমি ধ্যান কৰা, তপ কৰা, পূজা কৰা, তেতিয়াই ভগৱন্ত কৃপা কৰিব। আৰু লগে লগে এই জ্ঞানটো দেৱভূতি আহি গ'ল। স্বামীৰ আজ্ঞা বা উপদেশ সেই অনুসৰি ভগৱন্তৰ নাম ল'বৰ কাৰণে তেওঁ যেতিয়া যত্ন কৰিলে, অতি নিৰ্মল হৃদয়ে কৰিলে, পবিত্ৰ অন্তৰে কৰিলে, যেতিয়া কৃষ্ণক জপ কৰিলে, কৃষ্ণৰ নাম স্মৰণ কৰিলে, লগে লগে কৃষ্ণৰ ওচৰত তেওঁ প্ৰেম ভক্তি জাগৰণ হ'ল। আৰু যেতিয়াই প্ৰেম ভক্তি জাগৰণ কৰাৰ পিছত নিষ্ঠা সহকাৰে প্ৰভু ভগৱন্তক ভজিলে, তাৰ পিছতে কৰ্দমৰ বীজেৰে দেৱভূতিৰ গৰ্ভত প্ৰভু ভগৱন্ত এক ৰূপ অৱতাৰ ধাৰণ হ'ল। তেওঁ নিজে আহি ইচ্ছা কৰি দেৱভূতিৰ গৰ্ভত নিজকে প্ৰাণ প্ৰতিষ্ঠা কৰিলে। আৰু তাৰপিছত সমস্ত জগতত তাৰ প্ৰভাৱ পৰি গ'ল। ভগৱন্তৰ আগমনে বতৰা প্ৰকৃতিয়ে গম পাই গ'ল। এই সংসাৰত জীৱবোৰে জানক কিবা নাজানক, প্ৰকৃতিৰ এনেকুৱা কিছুমান মহৎ তত্ত্ব আছে, গুণ আছে, যিবিলাকে আগতীয়াকৈ চব জানে, আগতীয়াকৈ চব বুজি পায়। কাৰণ এই তত্ত্ববিলাকৰ লগত নিবিড়ভাৱে সম্বন্ধ কাৰ আছে? ভগৱন্তৰ লগত আছে। সেইকাৰণে নিৰাকাৰ নিৰঞ্জন অজব্ৰহ্ম পৰম পুৰুষ ভগৱন্তজন ক'ৰবাত যে তেওঁ কিবা এটা উদ্দেশ্য, এটা ৰূপ ধাৰণ কৰিবলৈ কাৰণে আগবাঢ়িছে, এই কথাটো জগতৰ জীৱসমূহে নাজানিলেও প্ৰকৃতিৰ শক্তিসমূহে জানে। জনাৰ কাৰণে এই প্ৰকৃতিৰ এক মহা উৎসৱ আৰম্ভ কৰিছে। আৰু সকলোৰে হৃদয়ত কিবা নহয় কিবা এটা আনন্দৰ ভাৱ অজানিতে প্ৰৱেশ কৰিছে। জানাই নাই আজি কি কাৰণে মোৰ মন্ত্ৰখন ভাল লাগি আছে ক'ব পৰা নাই। আপোনাৰ আপুনি কেতিয়াবা এনেকুৱা হৈ যায়, কোনো কাৰণ বুজি নোপোৱাকৈ এনেই মনটো ভাল লাগি আছে, প্ৰফুল্লিত হৈ আছে। তদ্ৰুপ তেনেকুৱা এটা ভাৱনা যি সময়ত প্ৰভু ভগৱন্ত দেৱভূতিৰ গৰ্ভত স্থিতি হৈছে, সেইখিনি সময়তে সমস্ত জগতৰ আত্মাত এক আনন্দৰ বিচৰণ কৰিছে। গতিকে সেইকাৰণে কৈছে কটুৰ দিনে জন্মিলন্ত ভকত বৎসল, শিৱে ভৈলাক মহা কাল সুমংগল, সমস্ত লোকৰ মন ভৈলাকৰ প্ৰসন্ন, অল্প অল্প বেগ কৰে কৰে পৰিখন। যেতিয়া উপখনত এটা দেৱশিশু জন্ম হ'ল দেৱভূতিৰ গৰ্ভৰ পৰা, হ'লেও জগতে সংসাৰে বুজি নাপায় যে সন্তানটো কি, ঈশ্বৰ হয় নে নহয়। ঈশ্বৰ বুলি কেইজনমান সিদ্ধ পুৰুষেহে হয়তো জানিব পাৰিছে ধ্যানত বা সমাধি সাধনাত। তাৰ বাহিৰে অন্যান্যসকলে কিন্তু জানিবৰ পৰা কোনো উপায় নাই। কিন্তু সকলোৰে মন আনন্দত ভৰি পৰিছে। আৰু তাৰপিছতে প্ৰকৃতিৰ সমস্ত ব্যৱস্থাবিলাকেও আনন্দ কৰিছে। মেঘে গাজিছে, অল্প অল্প মেঘ গ'লেও পুষ্প বৃষ্টিৰ ৰূপত বৰ্ষণ আৰম্ভ কৰিছে। দখুলি সুগন্ধি বতাহে গোটেই জগতত বিস্তাৰিত হৈছে। আৰু দেৱতাসকলৰ মনত, বিদ্যাধৰীসকলৰ মনত, কিন্নৰসকলৰ মনত, গন্ধৰ্বসকলৰ মনত অজানিত আনন্দ হৈ গৈছে। আৰু নানা বিদ্যা মানে দেৱবাক্যৰে ধ্বনিত কৰাই মহা নৃত্য গীত আনন্দৰে গাইছে। আৰু হৰি গুণ গানে সৰ্বত্ৰতে কোলাহল সৃষ্টি কৰিছে। অপেশ্বৰসকলো নৃত্য কৰিছে। আৰু সমস্ত লোকৰ মনত এক মহা আনন্দময় পৰিৱেশ আপোনা আপুনি বিৰাজ কৰিছে। কিন্তু প্ৰভুৱে কোৱা নাই মই আহিছোঁ মোৰ কাৰণে এনেকুৱা এক দিব্য মংগলময় পৰিৱেশ
সৃষ্টি কৰা, সকলোৱে নৃত্য গীত কৰা, সকলোৱে মোৰ গুণগান কীৰ্তন গোৱা, এইবুলি তেওঁ কাকো কেতিয়াও আজ্ঞা দিয়া নাই, উপদেশ দিয়া নাই। স্বয়ংক্ৰিয়ভাৱে সকলোৰে মনত ধাৰণাটো তেওঁ সোমোৱাই দিছে আৰু নিজে নিজে হৰিক আদৰাৰ এক যেন পৰিৱেশ সৃষ্টি হৈছে এই জগতত। কপিল মহাপ্ৰভু জন্মৰ লগে লগে এনেকুৱা এক নান্দনিক দৃশ্য জগতত সম্ভৱ হৈ পৰিছে। যে জগতৰ ঈশ্বৰ আজি তেওঁৰ বংশত আহি জন্মগ্ৰহণ কৰিছে কপিলৰ ৰূপত, দেৱভূতিৰ গৰ্ভত কৰ্দমৰ পুত্ৰ ৰূপে। আৰু লগে লগে সেই ব্ৰহ্মাই ঋষি সমস্তক লগত লৈ কৰ্দম ঋষিৰ আশ্ৰম পালেগৈ। যেতিয়া বহুদিনৰ মূৰত কৰ্দম ঋষিয়ে পিতৃক ঋষি সমস্তৰ সমন্বিত নিজৰ আশ্ৰমত পালে, লগে লগে আনন্দ মনেৰে পিতৃক তেওঁ সেৱা কৰিছে, পূজা কৰিছে, পূজ্য অৰ্ঘ্য দিছে। আসন প্ৰসন বাক্য বচনে পৰিতুষ্ট কৰি তেওঁৰ ফাললৈ যেতিয়া চাই আছে, সেই পিতৃ, এতিয়া মই তোমাক আৰু কেনেদৰে সেৱা কৰিব পাৰোঁ। তাৰপিছত ব্ৰহ্মাই আনন্দ মনেৰে কৰ্দমৰ ফালে চাই তেওঁ কৈছে যে হে পুত্ৰ, তুমি মোক যি সেৱা পূজা কৰিলা, পুত্ৰ ধৰ্ম অটুট ৰাখি তুমি যিখিনি আজি কৰ্ম কৰিলা, মই সঁচাকৈ আনন্দিত। মোৰ বাক্য মানি তুমি ব্ৰহ্মচৰ্যৰ সমস্ত আচৰণ ত্যাগ কৰি আজি পিতৃ ধৰ্ম ৰক্ষাৰ কাৰণে তুমি সংসাৰী হ'লা আৰু নৱকোটা কন্যা আৰু এটা সন্তানৰ তুমি পিতৃ হ'লা।
আৰু এই সমস্ত কৰ্ম কৰিবলৈ যাওঁতে সদায় তুমি মোৰ বাক্যক হৃদগত কৰিছা। এয়াই এজন সৎ পুৰুষৰ পিতৃৰ প্ৰতি থকা মহাসেৱা, মহাপূজা, মহাযজ্ঞ। যি পুত্ৰই পিতৃৰ প্ৰতিটো কথা আজ্ঞাৰূপে মানি, উপদেশ ৰূপে মানি নিজৰ সমস্ত জ্ঞান ধাৰণাকো ত্যাগ কৰিবৰ কাৰণে কুণ্ঠাবোধ নহয়, সেই পিতৃক লৈ, সেই পুত্ৰক লৈ পিতৃসকল সদায় গৌৰৱান্বিত, সদায় সন্তুষ্ট। গতিকে সেই গুৰুসকল আমাৰ এই সাংসাৰিক ধাৰণাত এইটো তত্ত্ব আমাক বহুতো জ্ঞান তত্ত্ব প্ৰদান কৰিছে। নিজৰ পিতৃ আৰু মাতৃক যদি আমি আদ্য গুৰু বুলি মানো, যি পিতৃ মাতৃৰ কাৰণে গোটেই সংসাৰখন দেখা পোৱাৰ কাৰণে, আমি মনুষ্য জীৱন লাভ কৰাৰ কাৰণে আমি সৌভাগ্যৱান হ'লো, সেই পিতৃ মাতৃ সেৱা শুশ্ৰূষা কৰাটোৱে, পিতৃ মাতৃৰ মনত আনন্দ দিয়াটোৱে, পিতৃ মাতৃৰ মনৰ আশা পূৰণ কৰাটোৱেই সন্তানৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হোৱাটো উচিত। পিতৃ মাতৃৰ কাৰণে জীৱন উৎসৰ্গ দিবৰ কাৰণে প্ৰস্তুত থকাটোৱে হৈছে সন্তানৰ মূল লক্ষ্য। সেই লক্ষ্যত যদি কিবা কাৰণত অজানিতে বা জানিতে যদি ভুল হৈ যায়, সেই ভুলৰ ক্ষমা আছে। কিন্তু পিতৃ মাতৃক অসন্তুষ্ট কৰি তুমি যি কৰ্ম কৰিবলৈ নোযোৱা কিয়, সেই কৰ্ম দুখ লাগি যায়। গতিকে তাৰ পৰা ৰেহাই নাপায়। চাবলৈ গুৰুসকল সৃষ্টিৰ পাতনিতে পিতৃৰ আজ্ঞা অৱজ্ঞা কৰাৰ ফলত, পিতৃৰ মনত দুখ দিয়াৰ ফলত চাৰি সিদ্ধাৰ কি হৈছিল, এই কথাটো আমি জানিব লাগিব। চাৰি সিদ্ধাই ব্ৰহ্মাৰ কথা মানি লোৱা নাছিল। প্ৰভু ভগৱন্তৰ আজ্ঞা অনুসৰি ব্ৰহ্মাই যেতিয়া সৃষ্টি কৰ্ম আৰম্ভ কৰিলে, প্ৰথমতে তেওঁ নিজৰ মনৰ পৰা চাৰিজন পুৰুষক, চাৰিজন পুত্ৰক জন্ম দিলে। সেই ব্ৰহ্মপুৰুষ জন্মসূত্ৰে তেওঁলোকে দিগম্বৰ ধাৰণাতে সমস্ত জগতত ব্ৰহ্মময় এটা স্বৰূপ দেখা পোৱাৰ পিছত মায়া সংসাৰৰ লগত তেওঁলোকৰ সম্বন্ধ নাইকিয়া হোৱা এটা অৱস্থা জ্ঞান গৰ্ভৰ মাজেৰে তেওঁলোকে পালন কৰিছিল। যাৰ ফলত ব্ৰহ্মাই যেতিয়া কৈছিল, তুমি যেনেকেই নহওক তোমালোকে মোৰ সৃষ্টি কৰ্মত সহায় কৰা, তেতিয়া পঞ্চাতে কৈছিল, হে পৰম পিতা, তোমাৰ পৰা আমি যদি জ্ঞান তত্ত্ব পালো, এই জ্ঞান তত্ত্বৰ আধাৰত সংসাৰৰ ধৰ্মৰ লগত আমাৰ কোনো কৰ্ম নাই। ক্ষমা কৰিব, আমি সংসাৰ ধৰ্ম ৰক্ষা কৰিব নোৱাৰিম। ব্ৰহ্মাৰ মনত কিমান দুখ লাগিছিল সেইখিনি সময়ত, তেওঁ কেৱল অভিশাপ দিবলৈহে বাকী থাকিল। প্ৰথম পুত্ৰ কিমান মৰম আছে, কিমান চেনেহ আছে, কিমান আশা আছে। গতিকে সেই প্ৰথম পুত্ৰকে অভিশপ্ত কৰিব নোৱাৰিলে। কিন্তু মনত থকা যি ক্ষোভ, সেই ক্ষোভটোৰ ফলত কি হ'ল, তেওঁলোক গুচি যোৱাৰ পিছতে তেওঁ মনৰ ভিতৰত থকা ক্ষোভৰ উদ্গীৰণ, খঙৰ উদ্গীৰণত তেওঁ ধ্ৰুৱৰ পৰাই এটা শিশুৰ জন্ম হ'ল। সেই শিশুটোৰ জন্ম হৈ তেওঁ যেতিয়া কান্দিবলৈ আৰম্ভ কৰিলে, ৰোদন কৰিবলৈ আৰম্ভ কৰিলে, ভাগৱতৰ তৃতীয় স্কন্ধত উল্লেখ কৰিছে, দ্বিতীয় স্কন্ধটোৰ বিষয়টো উল্লেখ কৰিছে যে সেই ৰোদন কৰা শিশুটোৰ নাম ৰুদ্ৰ হিচাপে জনাজাত হ'ল। বা সেইটো এটা বেলেগ আখ্যা। কিন্তু এই অহংকাৰী, জ্ঞানৰ অহংকাৰী চাৰি সিদ্ধক সেইকাৰণে প্ৰভু ভগৱন্তে সৰ্বশেষত প্ৰকৃতিৰ মন ৰূপে চিন্তা কৰি বৈকুণ্ঠলৈ তেওঁলোকক মাতি লৈ গৈছিল। কি কাৰণে মাতি লৈ গৈছিল? প্ৰকৃতিৰ মন ৰূপত দুটা শিশু জয় আৰু বিজয় ৰূপত ভগৱন্তৰ দূৰণি হৈ থাকি কামনা বাসনাৰ এটা বেয়া দৃষ্টি লক্ষ্মীৰ ওপৰত কৰি বৈকুণ্ঠত চলি থকা যি সাধাৰণ যিটো ধৰ্ম, সেই ধৰ্মত ব্যাঘাত আহিছিল। যাৰ ফলত এই জয় বিজয়ক নিবৰ কাৰণে বৈকুণ্ঠৰ পৰা
পুনৰবাৰ মৰ্ত্যলৈকে আনিবৰ কাৰণে এই জ্ঞানৰ অহংকাৰী সন্যাসী চাৰিজনক চাৰি সিদ্ধত বৈকুণ্ঠত কৃষ্ণ দৰ্শনৰ অভিলাষ এটা মনত সোমোৱাই দি বৈকুণ্ঠলৈ লৈ গৈছে। আৰু অন্তৰ্যামী প্ৰভু ভগৱতে সেইকাৰণে তেওঁলোকৰ দ্বাৰা জয় বিজয়ক অভিশপ্ত কৰা হৈছিল। অভিশপ্ত কৰাৰ কাৰণটো এটাই, যাৰ মনত ক্ৰোধ আছে, যাৰ মনত সংসাৰৰ মল আছে, যাৰ মনত কিবা নহয় কিবা প্ৰকাৰে বিষয়ৰ এটা ব্যৱস্থা আছে, তেওঁলোকে কাম, ক্ৰোধ, লোভ, মোহ, মাত, মৎসৰ্য ইত্যাদি ইত্যাদি ইন্দ্ৰিয়সমূহৰ বশৱৰ্তী হয়। গতিকে স্বয়ং প্ৰভু ভগৱন্তে সেইকাৰণে তেওঁলোকক বৈকুণ্ঠলৈ মাতি নি জয় বিজয়ক অভিশপ্ত কৰাৰ চলেৰে প্ৰকৃতিৰ বস্তুৰ প্ৰকৃতিলৈকে পুনৰ ঘূৰি আহিবৰ কাৰণে বাধ্য কৰালে। আৰু তাৰ পিছতে জয় বিজয়ৰ মনৰ পৰা সেই সমস্ত জ্ঞানৰ অহংকাৰখিনি দূৰ হৈ গৈছিল। যেতিয়া তেওঁলোকে ভাবিলে যে আমি অভিশাপ দি এটা মহা ভুল কৰিলোঁ, যিটো আমাৰ কৰ্ম হ'ব নালাগে। অভিশাপ দিয়াৰ লগে লগে যিমানবিলাক তেওঁলোকৰ পুণ্য ধন আছিল সমস্তখিনি হ্ৰাস হৈ গ'ল, পুণ্য হৈ গ'ল। গতিকে যিখিনি হওক এই ব্যৱস্থাৰ মাজেৰে কৰ্মখিনি কৰিবৰ কাৰণে প্ৰযত্ন কৰিব লাগে। আৰু সেইকাৰণে আজি পিতৃ ব্ৰহ্মাই কৰ্দম লিখি কৈছে, মোৰ প্ৰতিটো বাক্য তুমি ৰক্ষা কৰি আজি মোক ইমান সুখী কৰিলা, যাৰ ফলত মোতকৈ সুখী আৰু জগতৰ হয়তো কোনো নাই। সেইকাৰণে কৈ আছে, যাতো মোৰ বচনক হৃদয়ত ধৰি প্ৰৱৰ্তনী সৃষ্টি কৰ্ম হৰিকিত কৰি এই মানে পুত্ৰ পিতৃক উৎসৱ গৌৰৱে ভয় পিতৃৰ বচন। মোৰ কথা অনুসৰি তুমি কৰ্ম কৰি তুমি অসমকো সম্ভৱ কৰিলা। এতিয়া তুমি মায়া সংসাৰৰ পৰা তুমি তৰি যাব পাৰিবা। পিতৃৰ আজ্ঞা মানে পৰশুৰামে মাতৃক হত্যা কৰাৰ পিছতো এই মাতৃৰ হত্যাৰ কলংক পাপ চিৰদিনৰ কাৰণে লৈ নাথাকিল। আজি সেই মহালীলাৰ পিছতো পৰশুৰামক আজিও কোনেও নিন্দা নকৰে যে পৰশুৰাম মহাপাপী, তেওঁ মাতৃক হত্যা কৰিলে বুলি কোনেও নিন্দা নকৰে। এয়া ভগৱন্তৰ লীলা বুলিয়ে সকলোৱে মানি লৈ সেই লীলাৰ মাজেৰে তেওঁৰ তত্ত্বটোকে জানিবলৈ বিচাৰে। পুত্ৰ আৰু পিতৃৰ মাজত থকা এই আধ্যাত্মিক সম্বন্ধটোৰ কথা সকলোৱে স্বীকাৰ কৰে। হয় নে নহয় কওক? যিটো কথা আজি ব্ৰহ্মাই নিজৰ পুত্ৰ কৰ্দমক কৈ নিজেই আনন্দিত হৈছে। আহক ইয়াৰ পিছত কি উপদেশ প্ৰদান কৰে।
যে হে পুত্ৰ তোমাৰ এই নৱকোটা জীৱ এক পৰমা সুন্দৰী এই পৰমা সুন্দৰী জীৱ কেইগৰাকী উপযুক্ত শ্ৰেষ্ঠজনক সম্পাদন কৰি তোমাৰ দায়িত্বটো সম্পাদন কৰিব লাগিব যে 9 জন ব্ৰহ্মঋষি এই কন্যা কেইগৰাকী সম্পাদন কৰি তুমি দায়িত্ব পালন কৰা আৰু তাৰপিছত দেখিলো এইজন যে পুত্ৰ এইজনটো স্বয়ং জগতৰ ঈশ্বৰ জগতৰ আধাৰ এওঁৰ কথা তুমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই তেওঁ নিজেই নিজৰ সিদ্ধান্ত তেওঁ ল'ব আৰু সেইকাৰণে কৈছে পুত্ৰক জানিলো এতে জগতৰ আধাৰ কপিল নামক ধৰি ভৈৰ অৱতাৰ তেওঁ কপিল নাম ধৰি তেওঁ মহা অৱতাৰ ধাৰণ কৰিছে আৰু সেইকাৰণে দেৱভূতিৰ ফাললৈ চায়ো ব্ৰহ্মাই সমন্তল কৰিছে শুনিও মানৱী কহু স্বৰূপ বচন তদু গৰ্ভে ভৈলা জাতক কৰ্তব্য মৰ্দন অভিজ্ঞ সংশয় বঞ্চি চেৰিব লোকৰ পৃথিৱীত পদ্ধতি পৰিব নিৰন্তৰ যে হে পুত্ৰী তোমাৰ এই গৰ্ভত কৰ্তব্য মৰ্দন নামৰ প্ৰভু ভগৱন্তৰ জন্ম হৈছে মধু আৰু কৈতৱ নামৰ দুটা দৈত্যক যি প্ৰভু ভগৱন্তে এটা সময়ত মাৰিছিল মৰ্দন কৰিছিল সেইজনে আহি তোমাৰ গৰ্ভত জন্ম গ্ৰহণ কৰিছে আৰু এই সংসাৰৰ পৰা তেওঁ সমস্ত অভিজ্ঞতা নাশ কৰি সমস্ত লোকৰ মনৰ ভিতৰত থকা জ্ঞানৰ সংশয় দূৰ কৰিব আৰু সমগ্ৰ পৃথিৱীত তেওঁ পৰ্যটন কৰি ফুৰিব ভৈৰৱে কপিল নাম লোকত বিদিত তোমাৰ যপস্যা বহাইবে প্ৰতিদিত তেওঁ সমস্ত জগততে জ্ঞানৰ দৰ্শন তেওঁ প্ৰৱৰ্তন কৰি কেৱল তোমাৰ পুত্ৰৰূপে তোমাৰ যশ আৰু কীৰ্তিকে বহাই ফুৰিব গতিকে এইবুলি আজি আনন্দ মনেৰে ভৱিষ্যতৰ যিটো মহা দৰ্শন ব্ৰহ্মাই কৰ্দম আৰু দেৱভূতিক প্ৰদান কৰিছে